শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ এজন ছাত্ৰক বিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি ছাত্ৰজনে স্কুললৈ মোবাইল ফোন নিয়াৰ কথা জানিব পাৰি কোনো ধৰণৰ অনুসন্ধান নাইবা বিচাৰ নকৰাকৈ কৰ্মচাৰীগৰাকীয়ে ছাত্ৰজনৰ ওপৰত হিংস্ৰভাৱে আক্ৰমণ কৰে। এই ঘটনাৰ ফলত ছাত্ৰজনৰ শৰীৰৰ ভিন্ন ভিন্ন স্থানত আঘাতৰ চিন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত আহত ছাত্ৰজনক চিকিৎসালয়ত লৈ যোৱা হয় বুলি ছাত্ৰজনৰ মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায়। কিন্তু ঘটনা ইমানতে শেষ নহয়। কৰ্মচাৰীজনৰ লগতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধেও অভিভাৱকসকলে অভিযোগ উত্থাপন কৰিছে। উত্থাপিত হোৱা অভিযোগ অনুসৰি ছাত্ৰজনক প্ৰাণীমৰা ভাবুকি প্ৰদান কৰাৰ লগতে ছাত্ৰজনৰ মাতৃক বিদ্যালয়ৰ ভিতৰত অশ্লীল শব্দৰে গালি-গালাজ কৰে। লগতে ছাত্ৰজনক মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ নিয়া উচিত বুলি তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে। এই সম্পূৰ্ণ ঘটনাৰ পৰিপ্ৰেক্ষিতত আহত ছাত্ৰজনৰ অভিভাৱকসকলে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। বৰ্তমান উক্ত ঘটনাটোক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। নমস্কাৰ, মই ক্লাছ 9ত পঢ়োঁ শিৱসাগৰ গভৰ্ণমেণ্ট এছএমপি স্কুলত। ঘটনাটো কি হৈছিলে? ঘটনাটো এইটো হৈছে যে স্কুলত মই মোক মানে তাৰ ছিনিয়ৰ ল'ৰাবোৰে মানে ভাবুকি দিয়ে সদায় স্কুলৰ বাহিৰত তোক মাৰিম এনেকুৱা। তাৰপৰা মই এদিন মানে মোক বাহিৰত মাৰিম বুলি গম পালত মই মোবাইলটো লৈ গৈছিলোঁ মানে লৈ গ'লত তাৰপৰা মাষ্টৰে গম পোৱাৰ পিছত সিহঁতি মোবাইলটো হাতত পালে মোৰ হাতত। তাৰপৰা পোৱাৰ পিছত মোক সিহঁতি মানে বহুত বেয়াকৈ মাৰিছে স্কুলৰ টিচাৰে। তাৰ এজন কেৰাণী আছে, তেওঁৰ নাম প্ৰদন্য। তেওঁ মোক মানে আঁঠুকৰাই পিঠিত মানে বহুত লেতেৰাকৈ মাৰিছে, মানে পিঠিত বহুত বেয়া দাগ আছে মোৰ। মৰাৰ পিছত মোৰ মাক মাতা হ'ল, মা গ'ল তালৈ। যোৱাৰ পিছত মোৰ মাক বহুত মিছবিহেভ কৰিছে, তাত মাৰ কথা নুশুনে। আৰু মই যেতিয়া মোবাইলটো লৈ গৈছিলোঁ, মই যেতিয়া কৈছোঁ মোবাইলটো কিয় লৈ গৈছিলোঁ মই, তেতিয়া সিহঁতি মোৰ কথা নুশুনে। আমাৰ শ্ৰেণী শিক্ষকক মই কৈছোঁ যে মই মোবাইলটো এই কাৰণে আনিছিলোঁ যে মোৰ স্কুলৰ ছিনিয়ৰ ল'ৰাবোৰে মোক বাহিৰত মাৰিম বুলি কৈছিলে। মই ঘৰৰ মানুহক মোৰ মামা এজনক ফোন কৰি পেলাই মই ক'ম বুলি। চ' তেতিয়া মানে মোক কৈছে যে শ্ৰেণী শিক্ষকে তই মাৰ খাব লাগে, তোৰ নিচিনা ল'ৰা বাহিৰত মাৰ খাব লাগে। মানে শ্ৰেণী শিক্ষকৰ নামটো কি? শ্ৰেণী শিক্ষকৰ নাম মানসী শইকীয়া তেওঁৰ নাম। সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰিন্সিপালে গম পাইছিলে নে? প্ৰধান শিক্ষয়িত্ৰীয়ে গম পায়। তেওঁ কি কৈছিলে? তেওঁ কৈছে তেওঁ মোক আঁঠুকৰাই মৰাত তেওঁ দেখি আছিলে। তেওঁ দেখি থকাটো তেওঁ একো নাই কোৱা। আৰু তেওঁ মোক 5 দিনৰ কাৰণে তেওঁ মোক পঢ়াৰ পৰা স্কুল যোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আৰু তেওঁ লগতে এইটো কৈছে যে এই ল'ৰাজনক মানসিক ডক্টৰৰ ওচৰতো দেখাওক, তাৰপিছতে মই ইয়াৰ কথা কিবা ভাবিব পাৰিম। তেওঁৰ নামটো কি? তেওঁৰ নামটো মঞ্জু চেতিয়া। তেওঁ প্ৰধান শিক্ষক হয়। ডাক্তৰ নেকি? নহয়। নহয়। তেওঁ কি কৈছিলে? তেওঁ মোক মানসিক ডক্টৰৰ ওচৰত দেখাবলৈ কাৰণে কৈছিলে। থানাত মানে কি হ'ল, মোৰ ল'ৰাটো পিটিছিলে গপ্তত মানে গপ্তত পায় মোৰ ল'ৰাটো 9ত পঢ়ে। তাক মানে পিটিলে মানে বৰ বেয়াকৈ পিটিলে। প্ৰায় মই বেংগলোৰত থাকোঁ। কোনে পিটিছিলে? কেৰাণীয়ে পিটিছে। প্ৰিন্সিপালৰ ওচৰত ৰখি প্ৰায় 10জনমান টিচাৰ আছে লগত, 10জনমান টিচাৰৰ লগত চাই ৰখি তাক পিটিছে। তাক মানে কিবা কৰি মানে ঘাৰা কৰি লৈছে, তাক পিটিছে। পিটি পেলাই মানে তাক মানে একদম দেখা কৰি মই এই বিছনাত পৰি আছে। মই তাক মেডিকেল কৈছোঁ জয়সাগৰত গৈ পেলাই। জয়সাগৰত মেডিকেল কৰি পেলাই মই কেছ দিলোঁ। এতিয়া যিজন কেৰাণীয়ে পিটিলে তেওঁ কৈছে যে ইয়াক এখন স্কুলত পঢ়িব নিদিওঁ, উলিয়াই দিম। সেইটো কাৰণে মই কেছ চেষ্টা কৰিছোঁ। এই মাত্ৰ থানাৰ পৰা মই ওলাইছোঁ। থানাৰ ভিতৰত কৈছে। মই কেছ মিছ কৰিলোঁ, কিন্তু মই সেই শব্দটোৰ কাৰণে মই মিছ নকৰিলোঁ। কেছটো ৰেজিষ্টাৰ কৰিলোঁ। তেওঁ সেইখন গভৰ্ণমেণ্ট স্কুলত, তেওঁ সেইটো কথা তেওঁ ব্যক্তিগত স্কুল নহয়, সেইখন স্কুলতে পঢ়িব ল'ৰা। নামটো কি আছে কেইজনৰ নাম নাজানো, কিন্তু প্ৰদন্য নেকি, ঝোলা গাঁও বুলি কৈছিলে নেকি, ঝোলা গাঁও নেকি চাগে। কিন্তু সি ইয়াক সেইটোও কৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।